সকলো ইতিমধ্যে দেখা পাইছে ডাঙৰ ডাঙৰ আখৰেৰে লিখা আছে যে পুনৰ ওলাইছে চাকৰি হয় পুনৰ ওলাইছে চাকৰি IBPSত চাকৰি কৰাৰ সুবৰ্ণ সুযোগ আপোনাৰ বাবে আপুনি যদি চাকৰি বিচাৰি হাহাকাৰ কৰি আছে আপোনাৰ বাবে আছে ডাঙৰ খবৰ পুনৰ ওলাইছে চাকৰিৰ বাবে আবেদন প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে আমি পূৰ্বতে এই খবৰ আগবঢ়াইছিলো পুনৰ আজি আগবঢ়াইছো এই খবৰ 1 আগষ্টৰ পৰা চলি আছে আবেদন প্ৰক্ৰিয়া আৰু 21 আগষ্টলৈকে আছে সময়সীমা গতিকে যদি আপুনি এই মুহূৰ্তলৈকে যদি আপুনি আবেদন কৰা নাই আপুনি শীঘ্ৰে আবেদন কৰক কিয়নো পুনৰ ওলাইছে চাকৰি IBPS আপোনাৰ বাবে লৈ আহিছে সুবৰ্ণ সুযোগ ইয়াৰ বাবে আপুনি কিমান বয়সৰ কিমান হ'ব লাগিব আপোনাৰ শিক্ষাগত অৰ্হতা কিমান লাগিব আৰু এই পৰীক্ষাৰ বাবে ফৰ্ম ফিল আপ কৰোঁতে অনলাইন যোগে আবেদন মাচুল কিমান দিব লাগিব এই সন্দৰ্ভত আমি সবিশেষ খবৰ ল'ব চেষ্টা কৰিছোঁ লগতে দৰমহা কিমান হ'ব প্ৰতি মাহে দৰমহা কিমান হ'ব কিন্তু IBPS এবাৰ সাংঘাতিকভাৱে খুবেই ভাল খবৰ লৈ আহিছে অতিকৈ ভাল খবৰ ভাল দৰমহাযুক্ত ভাল কেইবাটাও পোষ্ট থকা চাকৰি লৈ আহিছে IBPS গতিকে আপুনি যদি চাই আছে এই খবৰ শীঘ্ৰে আপুনি অনলাইন যোগে অফলাইন যোগে আবেদন কৰিব পাৰিব IBPSৰ তৰফৰ পৰা 21 আগষ্টলৈকে আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ খুলি দিয়া হৈছে কেনেকৈ কৰিব আবেদন সম্পূৰ্ণ ডিটেইলছ আমি লৈ আহিব চেষ্টা কৰিছোঁ চাকৰি প্ৰত্যাশীৰ বাবে আছে অত্যন্ত ভাল খবৰ চাকৰি ওলাইছে পুনৰ ৰাজ্যত পুনৰ দেশত চাকৰি ওলাইছে IBPSত চাকৰি কৰাৰ সুযোগ আগবঢ়াইছে আপোনাৰ বাবে 1 আগষ্টৰ পৰা 21 আগষ্টলৈ আবেদন দাখিল কৰিব পাৰিব ইতিমধ্যে চলি আছে আবেদন প্ৰক্ৰিয়া 21 আগষ্টলৈকে সময়সীমা আছে বিতং অধিসূচনা শীঘ্ৰেই প্ৰকাশ কৰা হ'ব প্ৰি এক্সাম প্ৰশিক্ষণ হ'বলৈ গৈ আছে 2024 বৰ্ষৰ ছেপ্টেম্বৰ মাহত আনহাতে প্ৰাৰম্ভিক পৰীক্ষা হ'বলৈ গৈ আছে অক্টোবৰ মাহত আৰু প্ৰাথমিক পৰীক্ষা নৱেম্বৰ মাহত ঘোষণা কৰা হ'ব আনহাতে মূল পৰীক্ষা ডিচেম্বৰ মাহত অনুষ্ঠিত হ'বলৈ গৈ আছে গতিকে প্ৰাৰ্থীসকলে IBPSৰ অফিচিয়েল ৱেবছাইটত গৈ CRPCSA XVI লিংকৰ জৰিয়তে কৰিব পাৰিব পঞ্জীয়ন আমি পুনৰ সবিস্তাৰ লৈ আহিব চেষ্টা কৰিছোঁ সবিশেষভাৱে IBPSে ক্লাৰ্ক নিযুক্তিৰ বাবে এখন অধিসূচনা প্ৰকাশ কৰিছে আবেদনৰ সময়সূচী ঘোষণা কৰিছে প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰিব ইতিমধ্যে 1 আগষ্টৰ পৰা চলি আছে আবেদন প্ৰক্ৰিয়া 1 আগষ্টৰ পৰা 21 আগষ্টলৈকে অনলাইন আবেদন কৰিব পাৰিব এই সময়ছোৱাত আপুনি আবেদন মাচুল জমা দিব লাগিব 31 জুলাই বা 1 আগষ্টত এই অধিসূচনা প্ৰকাশ হোৱাৰ পাছতেই দেখিবলৈ পোৱা গৈছে এতিয়া সকলোৱে লাগিছে হাহাকাৰ আৰু এক সবিস্তাৰে সবিশেষভাৱে এক বিশেষ বিতং অধিসূচনা শীঘ্ৰে প্ৰকাশ কৰা হ'ব জানিব পৰা গৈছে আৰু ইয়াৰ বাবে সকলোৰ বাবে গুৰুত্বপূৰ্ণ তথ্য হৈছে পদৰ সংখ্যা বয়সৰ সীমা শিক্ষাগত অৰ্হতা পৰীক্ষাৰ ধৰণ পাঠ্যক্ৰম আৰু আবেদন মাচুল কিমান হ'ব আবেদন কৰিবলৈ প্ৰাৰ্থীসকলে প্ৰথমে IBPSৰ অফিচিয়েল ৱেবছাইটত গৈ CRPCSA XVI লিংকৰ জৰিয়তে পঞ্জীয়ন কৰিব লাগিব মোবাইল নম্বৰ দিব লাগিব ইমেইল ID দিব লাগিব আৰু পঞ্জীয়ন কৰাৰ পিছতে আপোনালোকে প্ৰমাণপত্ৰ আবেদন পত্ৰ পূৰণ কৰি ফটো আৰু স্বাক্ষৰ আপলোড কৰিব লাগিব আৰু অনলাইন যোগে আপুনি মাচুল দিব লাগিব এপ্লিকেশ্যন সম্পূৰ্ণ কৰাৰ পিছতে আপুনি সেই পৃষ্ঠাটো ডাউনলোড কৰি ৰাখিব লাগিব আৰু প্ৰাৰ্থীসকলক আবেদন কৰাৰ পূৰ্বে জাননীখন ভালদৰে পঢ়িবলৈ পৰামৰ্শ দিয়া হৈছে আৰু নিয়মিতভাৱে অফিচিয়েল ৱেবছাইটত আবেদনৰ বাবে পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে আপুনি এই মুহূৰ্তত আপোনাৰ বয়সৰ সীমা কিমান আপুনি কিমান মাচুল দিব লাগিব জাতিৰ আপোনাৰ অধিসূচনা জাতি বা যিবোৰ পিছপৰা শ্ৰেণীৰ জাতি বা সেইসকলে কিমান টকা জেনেৰেল হওক OBC হওক ST ST সকলে কিমান টকা ভৰিব লাগিব বা শিক্ষাগত অৰ্হতা কিমান লাগিব এই বিষয়ে জানিবলৈ হ'লে আপোনাক প্ৰাৰ্থীসকলক নিয়মিতভাৱে অফিচিয়েল ৱেবছাইটত আপডেটৰ বাবে পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে আপুনি এতিয়াই অফিচিয়েল ৱেবছাইট খোলক আৰু আপুনি CRPCSA XVI লিংকৰ জৰিয়তে পঞ্জীয়ন কৰিব পাৰিব আমি পুনৰ কৈছোঁ আপোনাৰ মোবাইল নম্বৰ ইমেইল IDৰ সৈতে পঞ্জীয়ন কৰাৰ পিছতে তেওঁলোকে আবেদন পত্ৰ পূৰণ কৰিবলৈ দিব আৰু আপোনাৰ ফটো আৰু চহী লাগিব আপুনি সকলো আপলোড কৰিব লাগিব আৰু অনলাইন যোগে আপুনি মাচুল দিব লাগিব প্ৰমাণপত্ৰ দিব লাগিব আৰু এপ্লিকেশ্যনটো সম্পূৰ্ণ হোৱাৰ পিছতেই আপুনি সেই পৃষ্ঠাটো বা সেই কাগজখন বা সেই পেজটো ডাউনলোড কৰি সংৰক্ষণ কৰিব পাৰিব আৰু প্ৰাৰ্থীসকলক আবেদন কৰাৰ পূৰ্বে যিখন জাননী তেওঁলোকে প্ৰেৰণ কৰিছে সেই জাননীখন ভালদৰে পঢ়িবলৈ কোৱা হৈছে লগত নিয়মিতভাৱে অফিচিয়েল ৱেবছাইট চেক কৰিবলৈ কোৱা হৈছে যিকোনো মুহূৰ্তত আপডেট আহিব পাৰে গতিকে যিকোনো চাকৰি বিচাৰি আছে আমি জনাই আছোঁ 21 আগষ্টলৈকে আবেদন দাখিল কৰিব পাৰিব জানিব পৰা গৈছে আৰু এখন বিশেষ বিবৃতি বা এখন বিশেষ অধিসূচনা শীঘ্ৰেই প্ৰকাশ হ'বলৈ গৈ আছে আৰু অতি শীঘ্ৰেই হয়তো প্ৰি এক্সাম 2026 চনৰ ছেপ্টেম্বৰ মাহত হোৱাৰ সম্ভাৱনা আছে প্ৰাৰম্ভিক পৰীক্ষা অক্টোবৰত হোৱাৰ সম্ভাৱনা আছে প্ৰাথমিক পৰীক্ষা নৱেম্বৰ মাহত আৰু মূল পৰীক্ষা ডিচেম্বৰ মাহত হোৱাৰ সম্ভাৱনা আছে গতিকে
জানিব পৰা মতে 21 আগষ্টলৈকে আবেদন দাখিল কৰাৰ অন্তিম সময়সীমাৰ কথা উল্লেখ কৰা হৈছিল গতিকে সকলোৱে এবাৰ চেক কৰক অফিচিয়েল ৱেবছাইটটো আৰু চেক কৰা মাত্ৰকে সবিস্তাৰে সবিশেষ তথ্য লাভ কৰিব গতিকে IBPSৰ এই অধিসূচনা যদি তেওঁলোকে ভালদৰে প্ৰকাশ কৰিছে বা তেওঁলোকৰ অধিসূচনা যদি প্ৰত্যেকটো কথা সত্য বা তথ্য সত্য তেন্তে অফিচিয়েল ৱেবছাইটটো সকলোৱে চেক কৰক আৰু তাতে আপুনি লাভ কৰিব সকলোখিনি ডিটেইলছ আৰু তাৰ পাছতে আপুনি কৰিব পাৰিব আবেদন গতিকে পুনৰ ওলাইছে চাকৰি আপুনি চাকৰি বিচাৰি হাহাকাৰ কৰিব নালাগে খুবেই ভাল খবৰ আছে সকলোৱে এবাৰ IBPSৰ অফিচিয়েল ৱেবছাইটটো চেক কৰক কিয়নো বিভিন্ন তথ্যত প্ৰকাশ পাইছে বিভিন্ন সামাজিক মাধ্যমত প্ৰকাশ পাইছে এই খবৰ যে IBPSে চাকৰিৰ বিজ্ঞাপন দিয়াৰ সম্ভাৱনা আছে গতিকে সকলোৱে এবাৰ অফিচিয়েল ৱেবছাইটটো চেক কৰক আৰু লগতে যদি সময়সীমা আছে তেন্তে আপুনি শীঘ্ৰেই 21 আগষ্টলৈকে সময়সীমা থকা জানিব পৰা গৈছে গতিকে নিশ্চয় 21 আগষ্টই হয়তো অন্তিম সময়সীমা গতিকে সকলোৱে ৱেবছাইটটোৰ পৰা পৰীক্ষা কৰক আৰু সকলোৱে কৰক এপ্লাই